ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিটো সময়ত বান পৰিস্থিতিৰ এটা ভয়ংকৰ ৰূপ সেই মুহূৰ্তটোতে আমি উল্লেখ কৰিব বিচাৰিছো যে মৰাণৰ খোৱাঙৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আশ্ৰয় শিবিৰত মানুহ থাকিবলগীয়া হৈছে, পথতে ঘৰ বনাই থাকিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে অস্থায়ীভাৱে। এনেকুৱা ধৰণৰ পৰিস্থিতি মৰাণৰ খোৱাঙৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু তেওঁলোকক উপযুক্ত পৰিমাণে সাহায্য দিবলৈ প্ৰশাসনক আহ্বান জনাইছে বিভিন্ন দল সংগঠনে। একেটা সময়তে আমি আপোনালোকক জনাইছো সামগুৰিতো বান পৰিস্থিতিৰ এটা ভয়ংকৰ ৰূপ আৰু এই বান পৰিস্থিতি বৰ্তমান সময়ত কেনেকুৱা হৈ আছে। সামগুৰিৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত ৰাইজক বন্যাক্ৰান্ত কেনেদৰে সহায় কৰিছে, সঁহাৰি দিছে বিভিন্নজনে, সেয়াও আমি আপোনালোকক জনাব বিচাৰিছো। একেটা সময়তে কলগাছিৰ বিভিন্ন প্ৰান্ততো বন্যাক্ৰান্তৰ হাহাকাৰ অৱস্থা। বিভিন্ন প্ৰান্তত এতিয়া কেনেকুৱা পৰিস্থিতি কলগাছিয়াৰ সেয়াও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো। পৰিস্থিতি দেখিলে আমাৰ অলপ দুখ লাগে, নিজৰটো বাদেই আমি যিমান দুখত আছোঁ তাতকৈ বহুত বেয়া দুখত মানে বানাক্ৰান্তসকল আছে। এতিয়া ৰাস্তাত আছে, ৰাস্তাৰ সাধাৰণ এখন ত্ৰিপালৰ মাজত আছে, খাদ্যটো বাদেই তেখেতসকলে বৰষুণৰ পৰাও ৰক্ষা পৰা নাই আৰু নানা ধৰণৰ খাদ্য পানী বি খাব নাপাইছিলে। দুই এক চৰকাৰে যদিও যোগান ধৰিছে সেইখিনি পানী পৰ্যাপ্ত নহয় আৰু টিউবৱেল লেট্ৰিন হগা মেটা বহুত অসুবিধা হৈছে। আৰু বাকীখিনি যিখিনি খেতি পথাৰ বয় বস্তু জীৱ জন্তু মানুহৰ যিখিনি লোকচান হৈছে সেইখিনি বাদে বৰ্তমান জীৱকেইটা বাচি থাকিব নে নাথাকে সন্দেহ হৈ গৈছে। যিটো পৰিস্থিতি হৈছে এই খোৱাং থানাৰ পৰা যিটো ৰাস্তা, বাকীখিনি কথা নকওঁৱেই, এই খোৱাং থানাৰ পৰা 10 কিলোমিটাৰ ৰাস্তা, 10 কিলোমিটাৰ অকল ৰাস্তাত মানুহৰ ঘৰে দেখিব। বাইকখন নিবলৈও বহুত অসুবিধা হয়। এতিয়া ৰেচন পাতি সেই দনলিপুৰ অঞ্চললৈকে গেই অঞ্চললৈকে ৰেচন পাতি ইয়াৰ পৰা যাব পৰা নাই। তেওঁলোকে ইয়াত থয়, ইয়াৰ পৰা চাইকেল কিবা বেলেগ ব্যৱস্থা কৰি লৈ গৈ তাত দিয়ে। কিমান পৰিয়াল আক্ৰান্ত হ'ব? পৰিয়াল মানে আমাৰ এইটোতো 1200 নে 1400 পৰিয়াল আছে। আমাৰ এই গৰৈমাৰী যিটো এলেকা পৰে, গৰৈমাৰী দনলিপুৰ খলিয়ামাৰী গেৰগেৰী এলেকা আৰু গেমন দলঙৰ পৰা বেতনিৰ পৰা কাৱৈমাৰী কুটুৱা পঞ্চায়তো পৰে, কললোৱা পঞ্চায়তো পৰে। গোটেই এলেকাটো 5000 পৰিয়াল, প্ৰায় 6000 হেক্টৰ মান ভূমি কৃষিভূমি আৰু সেই কৃষিভূমিত কৰিবলগীয়া শাক পাচলিবিলাকতো বাদেই, আগন্তুক যিটো অন্নৰ কাৰণে কঠীয়া পাৰিছিলে সেই কঠীয়াখিনিও সম্পূৰ্ণৰূপে গৈছে আৰু 1%ও তেনেকৈ নাই। চৰকাৰৰ প্ৰশাসন থাকিব, তেওঁলোকৰ কাম তেওঁলোকে কৰিব, কিন্তু চৰকাৰৰ কামটো আপোনালোকে জানে কিমান লেহেমীয়া হয়। মানে এনেকুৱা আমাৰ এটা ঘৰুৱা ভাষা আছে, আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে। এটা আমি ঘৰুৱাভাৱে কিন্তু কওঁ। গতিকে আমি দীৰ্ঘদিন ধৰি এই সমস্যাটো আমাৰ ইয়াতে আছে, দীৰ্ঘদিন ধৰি চলি আছে। আজি বহুত অঞ্চল বহুত মানে গুচি গ'ল, তেওঁলোকে এতিয়ালৈকে কামটো আৰম্ভ কৰিব নোৱাৰিলে। আজি কৰিব, কালি কৰিব, কিন্তু আজি যিটো ইয়াতে আৰম্ভ হৈছে নতুনকৈ এটা সমস্যা যে কাৱৰজাহীত আপোনাৰ গৰাখহনীয়া হওঁতে PWD উঠি যোৱাৰ পিছত আহি পেলাই পুখুৰীত পৰিলে আৰু পুখুৰীৰ পৰা হৈ পেলাই কলগাছিয়াৰ হৈ বলাইপাথাৰ হৈ কুকিলা হৈ এনেকৈ এটা বলাইহুটিত গৈ নতুন এটা হুটি আৰম্ভ কৰিছে, ওলাই গৈছে নতুন হুটি। আৰু এইটো এনেকুৱা বিপদজনক যে আপোনাৰ কাৱৰজাহী, বলাইপাথাৰ, বিলট্টাৰী, ডিমাপুৰ, কলগাছিয়া, মাঝেৰচৰ, মনুকুচা, তেনেকৈ এটা পাৰ্ট কুকিলা, গুণেলগুৰিৰ এটা পাৰ্ট লৈ পেলাই আৰম্ভ কৰি আপোনাৰ সিফালে নদিয়াপাৰা, দাবনদিয়াৰ পৰা আৰম্ভ কৰি লাংলা, বগলামাৰীলৈকে একেবাৰে এইটো হুটিৰে বেকী আৰু মানা একেলগে হৈ গৈছে। আৰু ইয়াতে দুয়োপাৰে কেইবা লক্ষাধিক মানুহ ঘৰ বাৰী আছে। এইটো যদি বৃহৎ আকাৰ লয় ধ্বংসলীলা চলিব। আমি দেখা পাইছোঁ, চৰকাৰক আহ্বান কৰিছোঁ, প্ৰশাসনক আহ্বান কৰিছোঁ, তেওঁলোকে মেজাৰমেণ্ট ল'ব লাগে ইত্যাদিবিলাক কৈ থাকে। গতিকে তাৰ কাৰণে ৰাইজে যোৱাকালি সিদ্ধান্ত লৈ ইয়াৰ ৰাইজে আমি বাঁহ সংগ্ৰহ কৰিছোঁ আৰু আজি ৰাইজে 10 টকা, 15 টকা, 20 টকা, 100, 200, 500 টকা দি আছে আৰু সেইখিনি টকাৰে আমি কাম আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে ইতিমধ্যে বাঁহ আহিছে, বাঁহ আমি এতিয়া পুতিবলৈ আমি আৰম্ভ কৰিম।
গতিকে এইটো যদি আমি বন্ধ কৰিব পাৰোঁ এটা বৃহৎ অঞ্চল ৰক্ষা পৰিব আৰু এইটো সামাজিকভাৱে মই ভাবোঁ আমাৰ ৰাইজৰ কাম কোনো প্ৰতিনিধি হিচাপে আমি ইয়াতে কোৱা নাই অমুকে পাৰা নাই অমুকে পাৰিছে আমি সমালোচনা কৰিব বিচৰা নাই ৰাইজৰ এটা কাম থাকে সেই হিচাপে আমি কামখিনি কৰিব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110